ইউৰিয়া গছত কি কাম কৰে? নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰাই স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'ত। আজি আমি আলোচনা কৰিম কৃষকৰ অতি চিনাকি এটা সাৰ ইউৰিয়া। ইউৰিয়া গছত কি কাম কৰে, কেতিয়া দিব লাগে আৰু বেছি দিলে কি সমস্যা হয়, এই সকলোবোৰ শুদ্ধ তথ্য আজিৰ ভিডিঅ'ত জানিম। প্ৰথমতে ইউৰিয়া কি? ইউৰিয়া হৈছে এবিধ নাইট্ৰজেনযুক্ত ৰাসায়নিক সাৰ। ইয়াত প্ৰায় 46% নাইট্ৰজেন থাকে, অৰ্থাৎ 46% নাইট্ৰজেন থাকে, যি গছৰ বৃদ্ধিৰ বাবে অতি দৰকাৰী। নাইট্ৰজেনক গছৰ খাদ্য শক্তি বুলি কোৱা হয়, কাৰণ ই গছক সেউজীয়া আৰু সতেজ কৰি ৰাখে। 2 নম্বৰ হৈছে ইউৰিয়া গছত কি কাম কৰে? প্ৰথম হৈছে গছৰ বৃদ্ধি বঢ়ায়। ইউৰিয়া দিলে গছ দ্ৰুতগতিত ডাঙৰ হয়, পাত, ঠাৰি আৰু ডালৰ বৃদ্ধি ভাল হয়। দ্বিতীয়তে হৈছে পাত সেউজীয়া কৰে। নাইট্ৰজেনৰ বাবে গছৰ পাত গাঢ় সেউজীয়া হয়। ইয়াৰ ফলত ফটোচিনথেচিছ ভালদৰে হয়। তৃতীয়তে হৈছে ধান, শাক পাচলি আৰু ফল মূলৰ উৎপাদন বঢ়ায়। সঠিক পৰিমাণে ইউৰিয়া ব্যৱহাৰ কৰিলে ফলন বৃদ্ধি পায়। চতুৰ্থতে হৈছে গছক শক্তিশালী কৰে। গছ সতেজ আৰু স্বাস্থ্যৱান হৈ থাকে। এতিয়া আহোঁ, বেছি ইউৰিয়া দিলে কি হয়? অধিক ইউৰিয়া ব্যৱহাৰ কৰিলে গছ অতি নৰম হয়, পোক পতংগ আৰু ৰোগ বাঢ়ে, ফুল আৰু ফল কমে, মাটিৰ গুণাগুণ নষ্ট হয়, ধানৰ গছ লুট খাই পৰিব পাৰে। সেয়ে বেছি সাৰ মানে বেছি ফলন নহয়। ইউৰিয়া কেতিয়া দিব লাগে? গছৰ বৃদ্ধিৰ সময়ত ভাগে ভাগে দিব লাগে। ধান খেতিত সাধাৰণতে 2-3 বাৰ ইউৰিয়া দিয়া হয়। বৰষুণৰ ঠিক আগতে বা পানী থকা সময়ত দিলে ভাল ফল পোৱা যায়। এতিয়া আহোঁ কৃষকৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ পৰামৰ্শ। মাটি পৰীক্ষা কৰি সাৰ ব্যৱহাৰ কৰক। একেলগে বেছি ইউৰিয়া নিদিব। ইউৰিয়াৰ লগত ফচফেট আৰু পটাছো সঠিক পৰিমাণে ব্যৱহাৰ কৰক। সঠিক নিয়ম মানিলে খৰচ কম আৰু ফলন বেছি হয়। আশা কৰোঁ আজিৰ ভিডিঅ'টোত আপোনালোকৰ উপকাৰত আহিব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কৃষি সম্পৰ্কীয় এনেধৰণৰ শুদ্ধ তথ্যৰ বাবে মোৰ লগত থাকক। ধন্যবাদ।